অতি মোৰ হিৰলক্ষ দাদা দেৱতা 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 দেৱ দেৱতা বন্ধ কৰ তহঁতৰ এনে তাচ্ছিল্য ভৰা অত্ৰহাস্য নয়ন দেখো জননী তোমার অভিমান অভিমান হেৰি দিয়া মাতৃ দেৱে মোৰ কোৱা কোৱা কোৱাই কোৱা কোৱাই নকৰি পলম আয়ো হাতী হল সমাপন দেৱতা কাপুৰুষ পুত্ৰ তহঁত অকপতে কৈছিলো মই মোৰ হৃদয়ৰ কথা কিন্তু এতিয়াও দেখো তহঁতি ভীৰুতাৰ লৈ আবৰণ দানৱৰ সৰ্বশক্তিক তহঁতি আদি দিছ বিসৰ্জন নাই মাতৃ নাই ভাঙিপতি কোৱা চৰণী উদ্দেশ্য তোমাৰ নহে যদি হিৰণ্যৰ সত্যৰতীতে পূৰ্ণ হব চৰণী মনৰ কামনা পুনৰবাৰ কব লাগে যদি কোন খেৰ মোৰ অবুধ সন্তান অদিতিৰ পুত্ৰ স্বাৰ্থপৰ দেৱতা স্বাৰ্থপৰ দেৱতাসকলে নিজকে সৰ্বশ্ৰেষ্ঠ সৰ্বশক্তিমান বুলি আকাশত জয়ধ্বনি কৰিছে সঘনে মংগল উল্লেখনি কৰি ৰমণী আদি মোকে বিদ্যুৎ কৰে পথৰ ভিক্ষাৰিণী বুলি সেইবাবে নিতান্তই অসমৰ্থ যদিহে তহঁত মোৰ দুই পুত্ৰ দৈত্যমানে নিজে গৈ হাতে তুলি লৈ তীক্ষ্ণ অখীশ ৰমণীৰ ৰঙা তেজ বোলাই দুহাতত দেখুৱাম জগততে দৈত্যমাদ দিতিৰ শকতি কিমান ক্ষান্ত হোৱা হে মোৰ আদিত্য গোসাঁনী নকৰিবা মাতৃ নকৰিবা প্ৰতিহিংসাৰ দাবানলে ৰহিছে আমাকো যদি মাতৃ তোমাৰ মুক্ত অখিলৈ হিৰণ্যৰ পুকুৰীদাৰী দেখা পাবা লিখা আছে হিৰণ্যৰ হৃদয়ৰ তপ্তফলকত অভিমানী দেৱতাৰ সেই স্বৰ্গসিংহাসন সভা কৰা বিশ্বজয়ী একমাত্ৰ হিৰণ্যৰ লক্ষ্য জীৱনৰ অতি মোৰ হিৰণ্যাক্ষ
হজ তুরন্ত দানবর বিপুল বাহিনী মধ্যে বিছানেছে আজি ওই মাটির মুখ লাগে আজি বই মাটি বুকুর শুনে হে শিরোপীঠ আরাধ্যখানি মোর অস্থির তোমার শক্তিতেই দীপ্তমান হই পালয়ার বিখন ধ্বংসেৰে এই গদাধৰী হিৰো নক্ষবীর যাব স্বর্গ অভিমুখে শুনি তব উদ্দীপনা বনি অন্তরতে লভিছো প্রেরণা প্ৰতিহিংসা প্ৰতিহিংসাৰ মাতৃৰ ঋণ পৰিশোধ কৰিবৰ বাবে আজি মই অকলেই বিশ্বজুৰি মহাপ্ৰলয়ৰ কৰিম ঘোষণা দেৱতাৰ তপ্ত ৰক্ত বুকুৰ অমৃত পান কৰি হিৰণ্যক্ষৰ তৃষ্ণাতুৰ পান কৰিম শীতল দাদা দিয়া আশীৰ্বাদ হও যেন বিশ্ববিজেতাময় ওঠ ভাই কৰিছো আশীৰ্বাদ হও যেন তই বিশ্ব বিজেতা দেৱতা 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 দেৱ পুৰন্দৰ পুত্ৰ হিৰণ্যকশিপুৰ জননী হকাগাৰ পৃথিৱীৰ অধিশ্বৰ তুমি কিন্তু পুত্ৰ না ভাবিবা বিশ্বজয় ইমান সহজ পুত্ৰ প্ৰথমে তুমি দেৱৰ অবৈধ হৈ প্ৰতিশোধ পুৰাবৰ বাবে তোমাক লাগিব অন্তৰত কঠোৰ সাধনা বীৰ পুত্ৰ হিৰণ্যাক্ষ মোৰ বহুদূৰ গ'ল আগবাঢ়ি কিন্তু পুত্ৰ মনত ৰাখিবা কৰ্তব্যৰ তাৰণাত পৰি মাতৃৰ আদেশ যাতে তই নকৰ লংঘন পুত্ৰ কৰ্তব্যৰ তাৰণাত পৰি মাতৃৰ আদেশ যাতে তই নকৰ লংঘন পুত্ৰ কৰ্তব্যৰ তাৰণাত পৰি মাতৃৰ আদেশ যাতে তই